হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই বৰ্ণালীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখিছেনে, পুৱাই পুৱাই মাহী ঘৰলৈ আহিলোঁ ধুনীয়াকৈ ভাত খাবলৈ বুলি। মাহীয়ে কি ধুনীয়াকৈ টেষ্টিকৈ বনাই থৈ দিছে। গাহৰি, দালি, চালাড, ভাজি, মানে বহুত কিবা কিবি আৰু ধুনীয়াকৈ খাই বৈ আহিলোঁ। তাৰপাছতে দিনটো ঘৰত অলপমান কিবা কিবি কাম আছিলে, সেইখিনি কৰিলোঁ। তাৰপাছত গধূলা ঘৰলৈ হুঁচৰি আহিলে, সৰু সৰু ল'ৰা কেইটামানৰ হুঁচৰি আহিলে। আৰু আমাৰ জীয়াই দেখিছেনে কিমান ঘূৰি ঘূৰি নাচিছে সিহঁতৰ লগত। তাই ইমান ফূৰ্তি পাইছে তাৰমানে। আৰু এয়াই আৰু ল'ৰা ছোৱালী বহাগৰ বিহু বুলি ক'লে আচলতে গাঁৱতেই বেছি ভাল লাগে। আৰু এনেদৰে যেতিয়া চোতালত হুঁচৰি মাৰে, বিহু গায়, সেইখিনিতে ল'ৰা ছোৱালীয়ে বহুত আনন্দ পায়। সেয়েহে সিহঁতক লৈ আহিলোঁ গাঁৱলৈ। আৰু আনি পেলাই দেখিছে নহয় এতিয়া জীয়াই কিমান ফূৰ্তি পাইছে। তাইও কি সুন্দৰকৈ নাচিছে, মানে ঘূৰি আছে আৰু তাইনো কি নাচিব, আৰু ঘূৰি আছে আৰু তাতে ভাল লাগিছে। আৰু সেইকাৰণে অকণমান সাঁচি ৰাখিলোঁ মোবাইলত। আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে আহি গ'লোঁ মামাৰ ঘৰলৈ। ইয়াত দেখিছেনে কিমান আয়োজন কৰি আছে। ডাঙৰ মামী আৰু মাজু মামী পূৰা কামত ব্যস্ত। কৃষ্ণাই পূৰা মাংস বনাই আছে আৰু খুব সুন্দৰ হৈছে, টেষ্টি হৈছিলে আজি মাংসকণ। মাছ পুখুৰী, সেইকাৰণে বহুত বেছি মিঠা হৈছিলে মাছখিনি। আৰু এইখিনি হৈছে এক্সট্ৰা, মানে আৰু এক্সট্ৰা পাৰ্টিৰ কাৰণে। আৰু ডাঙৰ মামী এইফালে বনাই আছে ধুনীয়াকৈ। মামী কি হাঁহি একদম মুখত, দেখিছে নাই? আৰু যেতিয়া চবেই লগে ভাগে এসাঁজো খালে মানে ভাল লাগে আৰু বিহুত। আৰু আমাৰ জীয়াই ইয়াতো আহি ফূৰ্তি কৰি আছেহি। কৃষ্ণাই হাই কৈছে দেই আপোনালোক সকলোকে। তাৰপিছতে মামীয়ে চাওকচোন, ড্ৰয়িং ৰুমটো কি ধুনীয়াকৈ সজাই থৈছে, একদম লাইন কৰি ফুলবিলাক। আৰু আমাৰ জীয়াই সেইখিনি মানে খেলি মেলি কৰি দিবলৈ যায় আৰু। এনেদৰে খালোঁ ধুনীয়াকৈ, খাই বৈ তাৰ পৰা আহিলোঁ আৰু ভাল লাগিলে। এয়া দেখিছে নাই, মাজে মাজে অকণমান ইনষ্টাত কিবা কিবি বনায়ো ল'লোঁ আমি। চবেই ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ আৰু ভাল লাগিলে। বাই বাই।